বহুত সুখী মানে ফলাফলটো ভাল হৈছে, মনটো ভাল লাগিছে। ছাৰৰ কাৰণে মানে আজি ফলাফলটো ইমান ভাল হ'ল। ছাৰৰ হাৰ্ডৱৰ্ক আৰু মোৰ হাৰ্ডৱৰ্ক, আমাৰ হাৰ্ডৱৰ্ক মানে ফলটো পালোঁ, ভালে লাগিছে। তোমাৰ নামটো কি? তানিশা দাস। কিমান পাৰ্চেণ্টেজ? 88। ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? গ্ৰেজুৱেশ্যনটো কৰি লওঁ, পিছত ভাবিম কি কৰিম। এই ফলাফল লৈ তোমাৰ অভিভাৱক তথা শিক্ষকসকলৰ কেনেধৰণৰ পৰামৰ্শ আছিল তোমাৰ প্ৰতি? বহুত ভাল, সিহঁতেতো বহুত ভাল পাইছে মানে ইমান ভাল মাৰ্কছ পাইছোঁ, 99 ষ্টেট হায়েষ্ট, তো ভালে লাগিছে সিহঁতৰো। মোৰ নাম তনুশ্ৰী বসা, 93% পাইছোঁ। ভালে লাগিছে, ষ্টেট হায়েষ্টো আছোঁ মেথছত, ভাল লাগিছে। গীতাঞ্জলি জুনিয়ৰ কলেজ। এতিয়াতো মই গ্ৰেজুৱেশ্যনে কৰিম, তাৰপিছত চাওঁ। মধুৰ ক্ষণ, আজি আপুনি আনন্দত আত্মহাৰা হোৱা যেন অনুভৱ হৈছে, কি ক'ব এই ক্ষেত্ৰত? না, আনন্দ হৈছোঁ, কিন্তু যদি স্থানৰ পদ্ধতিটো ৰাখা হয় আৰু ভাল লাগিলে হয়। বাকী চব বৰ্ডত দিয়ে, UPC পৰ্যন্ত টপ 10 এনাউন্স কৰে, কিন্তু এইবাৰ আমাৰ কাউন্সিলে এইটো কিয় বা ডিচিজন ল'লে। মেট্ৰিকতো 3জনক হেৰি কৰিছিলে, প্ৰথম 3টা স্থান দিছিলে, আৰু কিন্তু হায়াৰ ছেকেণ্ডেৰীত একেবাৰে উঠাই দিলে। অন্ততঃ মোৰ মতেদি 3টা স্থান দিব লাগিছিলে। যিহেতু দিয়া নাই এইবাৰ, এগৰাকী শিক্ষক হিচাপে যি অসম মাধ্যমিক শিক্ষান্ত সংসদ, তেওঁলোকৰ এই সিদ্ধান্তক আপুনি কেনেকে কি ক'ব? তাকে কৈছোঁ, যেনেকৈ আমাৰ ছোৱালীজনীয়ে 95% পাইছে, তাই ডেফিনেটলি স্থান প্ৰাপ্ত কৰিলে হয়। আৰু মানে আশা কৰিছিলোঁ যদি স্থান থকা হয়, আমাৰ ইয়াৰ পৰা নাই কমেও 2-3জন 4জন ওলালে হয়, কিন্তু সেইটো কাৰণে অলপ মন বেয়া লাগিছে। বাদ বাকী পাৰ্চেণ্টেজ খুব ধুনীয়া আহিছে, 94, 93% ঢেৰ ল'ৰা ছোৱালী আনিছে। সিহঁতৰ মনতো আছিলে কি জানে আমি স্থান পাম। আজি ৰাতিপুৱা লোকে চবে মানে হেৰি হৈ আছিল, এক্সাইটেড হৈ আছিল। কিন্তু এটা কথা আমি সুধিব বিচাৰিছোঁ আপোনাক, যিহেতু অসমৰ 10টা স্থান দিয়ে, কিন্তু আন কিছুমান ছাত্ৰ ছাত্ৰী আছে যে 1 নম্বৰৰ কাৰণে স্থান পাবলৈ সক্ষম নহয়, তেতিয়া তেওঁলোক হতাশাগ্ৰস্ত হয়। সেইটো বুলি কোনো কথা হোৱা নাই। আজি ডাঙৰ ডাঙৰ পৰীক্ষা যদি IIT নিচিনা পৰীক্ষা যদি 1 মাৰ্কৰ কাৰণে যদি বেয়া কৰি দিয়ে, এইটো আৰু মানে চলি থাকে, এইটো লাইফ আছে যে সেই বুলি আৰু কাকো নিদিয়ে। এইটো মোৰ মতেদি বেয়া হৈছে কামটো। আপুনি শিক্ষক হিচাপে মানে বস্তুটো ভাল পোৱা নাই? অন্তত 3টা ৰাখিব লাগিছিলে। আৰু শিক্ষামন্ত্ৰী প্লাছ কাউন্সিল প্লাছ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ যে আগন্তুক বৰ্ষত অন্তত 3টা হ'লেও দিব লাগে, প্ৰত্যেকখন ষ্ট্ৰীমত, ছায়েন্স আৰ্টছ আৰু কমাৰ্চ তিনিটাতে 3টা টপ 3টা দিব লাগিছিলে। হয়, ফলাফলটো ভাল, 100% ৰিজাল্ট হৈছে। বিজনেছ মেথমেটিক্সত 2জনী ছোৱালীয়ে অসমৰ ভিতৰত হাইয়েষ্ট মাৰ্কছ পাইছে, আৰু অভাৰঅল ৰিজাল্ট ভাল। ঢেৰ ল'ৰা ছোৱালীয়ে 90%ৰ ওপৰত মাৰ্কছ আনিবলৈ সক্ষম হৈছে।